টিয়কত জব্দ হোৱা লালিগুৰ নষ্ট কৰিলে আবকাৰী বিভাগে। টিয়ক আৰক্ষীৰ সহযোগত টিয়ক চক্ৰৰ আবকাৰী বিভাগে যোৰহাট জিলাৰ চেলেংঘাটৰ সমীপত এখন গাড়ীৰ পৰা জব্দ কৰা অবৈধ লালিগুৰ আদালতৰ নিৰ্দেশ মৰ্মে আবকাৰী বিভাগে নষ্ট কৰে। উল্লেখযোগ্য যে AS04CC0564 নম্বৰৰ গাড়ীখনত 25 জুলাইত ধেমাজিৰ পৰা যোৰহাটলৈ লৈ আনিছিল লালিগুৰ। যোৰহাটৰ এখন দোকানত একাংশ লালিগুৰ নমাই বাকী একাংশ চেলেংঘাট অঞ্চললৈ নিয়াৰ সময়তে জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগ। পৰৱৰ্তী সময়ত আদালতে জব্দ কৰা লালিগুৰসমূহ নষ্ট কৰিবলৈ দিয়া নিৰ্দেশৰ ভিত্তিত এনেদৰে টিয়ক আৰক্ষী থানাৰ চৌহদত থকা এটা পৰিত্যক্ত পুখুৰীত গুৰখিনি পেলাই দিয়া হয়। উক্ত সময়ত আবকাৰী বিভাগৰ যোৰহাটৰ সহকাৰী আয়ুক্ত অংকনজ্যোতি ফুকন, টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকন, আবকাৰী বিভাগৰ সদৰৰ পৰিদৰ্শক নীলকমল পাঠক আৰু টিয়ক চক্ৰৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বিশ্বদীপ বৰুৱা উপস্থিত আছিল। 25 জুলাইত আমাৰ চেলেঙা আৰক্ষীয়ে আমাক মাতিলে, এইখিনি জব্দ কৰা হ'ল। তাৰপিছতে আপোনাৰ কোৰ্টত দিয়া হ'ল। অনাৰেবল কোৰ্টে আমাক এইখিনি ডিছপ'জ কৰি দিবলৈ কৈছে, ডেষ্ট্ৰয় কৰি দিব কৈছে। আমি সেইকাৰণে এয়া অনাৰেবল কোৰ্টৰ অৰ্ডাৰ মৰ্মে আমি এইখিনি ডিছপ'জ কৰি আছোঁ ইয়াত। কিমান হ'ব, কিমান কেজি? 3150 কেজিমান হ'ব। প্ৰায় 90,000 টকা 1 লাখ টকাৰ ভিতৰত হ'ব। কি কয় আচলতে কিহৰ কাৰণে অনা? এইটো চেলেঙা আৰক্ষীয়ে আমাক লিখি দিয়া মতে লালি যিটো অবৈধ চুলাই বুলি কওঁ তাত ব্যৱহাৰ হ'ব পাৰে বুলি কোৱাৰ কাৰণে আমি এইখিনি জব্দ কৰি পেলাই কোৰ্টত দিয়া হ'ল। এনে বস্তুটো সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। টিয়কত জব্দ হোৱা লালিগুৰ নষ্ট কৰিলে আবকাৰী বিভাগে। টিয়ক আৰক্ষীৰ সহযোগত টিয়ক চক্ৰৰ আবকাৰী বিভাগে যোৰহাট জিলাৰ চেলেংঘাটৰ সমীপত এখন গাড়ীৰ পৰা জব্দ কৰা অবৈধ লালিগুৰ আদালতৰ নিৰ্দেশ মৰ্মে আবকাৰী বিভাগে নষ্ট কৰে। উল্লেখযোগ্য যে AS04CC0564 নম্বৰৰ গাড়ীখনত 25 জুলাইত ধেমাজিৰ পৰা যোৰহাটলৈ লৈ আনিছিল লালিগুৰ। যোৰহাটৰ এখন দোকানত একাংশ লালিগুৰ নমাই বাকী একাংশ চেলেংঘাট অঞ্চললৈ নিয়াৰ সময়তে জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগ। পৰৱৰ্তী সময়ত আদালতে জব্দ কৰা লালিগুৰসমূহ নষ্ট কৰিবলৈ দিয়া নিৰ্দেশৰ ভিত্তিত এনেদৰে টিয়ক আৰক্ষী থানাৰ চৌহদত থকা এটা পৰিত্যক্ত পুখুৰীত গুৰখিনি পেলাই দিয়া হয়। উক্ত সময়ত আবকাৰী বিভাগৰ যোৰহাটৰ সহকাৰী আয়ুক্ত অংকনজ্যোতি ফুকন, টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকন, আবকাৰী বিভাগৰ সদৰৰ পৰিদৰ্শক নীলকমল পাঠক আৰু টিয়ক চক্ৰৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বিশ্বদীপ বৰুৱা উপস্থিত আছিল। 25 জুলাইত আমাৰ চেলেঙা আৰক্ষীয়ে আমাক মাতিলে, এইখিনি জব্দ কৰা হ'ল। তাৰপিছতে আপোনাৰ কোৰ্টত দিয়া হ'ল। অনাৰেবল কোৰ্টে আমাক এইখিনি ডিছপ'জ কৰি দিবলৈ কৈছে, ডেষ্ট্ৰয় কৰি দিব কৈছে। আমি সেইকাৰণে এয়া অনাৰেবল কোৰ্টৰ অৰ্ডাৰ মৰ্মে আমি এইখিনি ডিছপ'জ কৰি আছোঁ ইয়াত। কিমান হ'ব, কিমান কেজি? 3150 কেজিমান হ'ব। প্ৰায় 90,000 টকা 1 লাখ টকাৰ ভিতৰত হ'ব। কি কয় আচলতে কিহৰ কাৰণে অনা? এইটো চেলেঙা আৰক্ষীয়ে আমাক লিখি দিয়া মতে যিটো অবৈধ চুলাই বুলি কওঁ তাত ব্যৱহাৰ হ'ব পাৰে বুলি কোৱাৰ কাৰণে আমি এইখিনি জব্দ কৰি পেলাই কোৰ্টত দিয়া হ'ল। এনে বস্তুটো সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।